নৃশংস হত্যাৰ বলি হোৱা হিৰণময় খাখলাৰী হত্যাকাৰীক কঠোৰ শাস্তি দিয়ক। ধৰ্ষণকাৰীক শাস্তি দিয়ক। হিৰণময় খাখলাৰীৰ পৰিয়ালক চৰকাৰে 20 লাখ টকা আৰু নিৰ্যাতনৰ বলি হোৱা 2 নাবালিকাক 5 লাখ টকা ক্ষতিপূৰণ দিয়ক। এই দাবীত দুধনৈত বিশাল প্ৰতিবাদী সভা। দুধনৈৰ চাঞ্চল্যকৰ ধৰ্ষণকাণ্ড আৰু হত্যাকাৰীক ফাঁচীৰ দাবীত গোৱালপাৰা জিলা বড়ো ছাত্ৰ সন্থাৰ উদ্যোগত গোৱালপাৰা জিলাৰ বিভিন্ন জাতীয় সংগঠনৰ সহযোগত এই প্ৰতিবাদ। দুধনৈৰ ৰাজহুৱা খেলপথাৰত হাজাৰ হাজাৰ পুৰুষ মহিলাই প্ৰতিবাদী শ্লোগানেৰে উত্তাল কৰি তোলে। প্ৰতিবাদী সভাৰ পিছতে দুধনৈ চহৰৰ মাজেৰে প্ৰতিবাদী সমদল কৰি দুধনৈ ৰাজচক্ৰ বিষয়াৰ জৰিয়তে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডিজিপি সিঙলৈ স্মাৰক পত্ৰ প্ৰেৰণ কৰে। ৰঞ্জলি বৈশাখ ৰঞ্জলি বৈশাখ কিন্তু সেই যে ধন আদি তালুকদাৰ বাহাৰ আদি ৰহমান আদি তেওঁলোকে সেই দুজনী কণমানি ছোৱালী ধৰ্ষণ কৰিলে। তাৰপিছত যোৱা 5 মে তাৰিখে এই যে হিৰণময় খাখলাৰী বা তেওঁৰ নেতৃত্ব ঘৰত গৈছিল যে প্ৰকাশ কৰিবলৈ, কিন্তু তাকে নকৰি এই যে ধনালী তালুকদাৰৰ মাক ৰশ্মিতা বেগম আৰু ভনী পাৰ্মিতা বেগম তেওঁলোকে ওলোটা আক্ৰমণ হাৰি দিছে, হত্যা কৰে। আৰু তেওঁ সেই যে হিৰণময় খাখলাৰী যোৱা 17 তাৰিখে শেষ দিছে ট্ৰাই কৰে। গতিকে আমি এইটোহে ক'ব বিচাৰিম যে ঘূৰাই দিছোঁ। আমি সেই যে হত্যাকাৰীক আমি ফাঁচি দিব বিচাৰিছোঁ, ফাৰ্ষ্ট আদালতে যাতে বিচাৰ কৰে। অসমৰ মাননীয় মুখ্যমন্ত্ৰী আছে যাতে ডিজিপি বিচাৰিছোঁ যে তেওঁ আৰু যে আমাৰ মৃত্যু যে হিৰণময় খাখলাৰীক 20 লাখ ঘোষণা কৰিব লাগে। তাৰলগে যে নিজ এটা সেই নাবালিকা ছোৱালী তেওঁলোকৰ চৰকাৰে 5 লাখ ঘোষণা কৰিব লাগে। আৰু ইয়াত আমাৰ এই আন্দোলন আজি আৰম্ভ হৈছে। গতিকে হিৰণময় খাখলাৰীৰ মৃত্যু হোৱা আজি 24 দিন। গতিকে আমি আজি 24 দিন আমি হিৰণময় খাখলাৰী আছোঁ। আমি 24টা বছৰ আমি নেজ যুঁজ কৰি চলাই যাম। তাৰ লগত এক্সো আছে, ঘৰৰ ছাত্ৰখন আছে, আমাৰ ৰাভা জাতি আমাৰ ৰাইজ আছে, বিভিন্ন জনগোষ্ঠী আছে। আমি সকলোৱে আমি ইয়াৰ প্ৰতিবাদ কৰি যাওঁ। নিখিল বড়ো ছাত্ৰ সন্থা উদ্যোগত ইয়াত নিখিল ৰাভা ছাত্ৰ সন্থা আৰু আন আন জাতীয় দল সংগঠন সকলোৱে একত্ৰিতভাৱে একগোট হৈছোঁ। যোৱা 3 মে তাৰিখে যি গণধৰ্ষণ কাৰ্যসূচী ইয়াত বা গণধৰ্ষণ ইয়াত কৰা হৈছিল, 2 গৰাকী কিশোৰীৰ ওপৰত নিৰ্যাতন কৰা হৈছিল, ইয়াৰ প্ৰতিবাদ আৰু এই ঘটনাক সুধিবলৈ যাওঁতে 5 মে তাৰিখে হিৰণময় খাখলাৰীক হত্যা কৰা হ'ল। আৰু এই যি ধৰ্ষণ কাণ্ড, হত্যা মাৰ্ডাৰ কৰা যি কাণ্ড, সেই 2টা কাণ্ডত ধন আলী, বাহাৰ আলী, ৰহমান আলী আৰু চেকবৰ আলী আৰু পাৰ্মিনা বেগম 5 গৰাকী ব্যক্তি ইয়াত অভিযুক্ত, ইয়াত জড়িত হৈ আছে। আৰু ইয়াক প্ৰতিবাদ জনাই পেলাই ধৰ্ষণকাৰী শাস্তি পাবই লাগিব, হত্যাকাৰী শাস্তি পাবই লাগিব, ফাঁচি তেওঁলোকক কোৰ্টৰ যোগেদি ৰায়দান দিবই লাগিব। আৰু এই ন্যায় বিচাৰি পেলাই বহুতো ইয়াত হাজাৰ হাজাৰ ৰাইজ আজি এই দুধনৈত এই ৰাজহুৱা প্ৰাংগণত উপস্থিত হৈছে, প্ৰতিবাদী কাৰ্যসূচীত ভাগ লৈছে। আমাৰ দাবী যে কোনো কাৰণত দোষী সাৰি নাযায়। মই ধন্যবাদ জনাম গোৱালপাৰা জিলা আৰক্ষী প্ৰশাসন, জিলা প্ৰশাসনক। তেওঁলোকে 5 গৰাকী ব্যক্তিক সেই দুষ্কৃতিকাৰী, সেই হত্যাকাৰী, ধৰ্ষণকাৰীক কৰায়ত্ব কৰিছে। কিন্তু কৰায়ত্ব কৰাই শেষ কাম নহয়, অকল এৰেষ্ট কৰাই শেষ কাম নহয়। আজি যদি তেওঁলোকে 2-3 মাহ পিছত আৰু যদি জেলৰ পৰা তেওঁলোকে যদি ৰেহাই পায়, আমি এইটো কেতিয়াও বিচৰা নাই। আৰু ইয়াৰ কাৰণে আমি দাবী জনাইছোঁ, ধৰ্ষণকাৰী শাস্তি পাবই লাগিব, কঠোৰৰ পৰা কঠোৰ শাস্তি।
হত্যাকাৰী ফাঁচি হ'বই লাগিব আৰু হত্যাকাৰী আৰু ধৰ্ষণকাৰী একেই মানুহে সেই 5গৰাকী ব্যক্তিয়ে তো ইয়াৰ কাৰণে আমি আজি এই প্ৰতিবাদী কাৰ্যসূচীৰ যোগেদি অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া DGP ডাঙৰীয়া মুখ্য সচিব ডাঙৰীয়াক আমি আহ্বান জনাইছোঁ যে ফাষ্ট ট্ৰেক কোৰ্টৰ যোগেদি যিসকল হত্যাকাৰী আৰু ধৰ্ষণকাৰী পক্সো আইনৰ যোগেদি যি কিশোৰী নাবালিকাৰ ওপৰত গণধৰ্ষণ কাৰ্যসূচী কৰা হৈছিল সেই কিশোৰী নাবালিকাৰ ন্যায় আৰু হিৰণময়ী খাখোৱাৰী যাক হত্যা কৰা হ'ল ইয়াৰ ন্যায় বিচাৰি পেলাই মুখ্যমন্ত্ৰী ডাঙৰীয়া DGP ডাঙৰীয়া মুখ্য সচিব ডাঙৰীয়াক আমি দাবী জনাইছোঁ ফাষ্ট ট্ৰেক কোৰ্ট ইয়াতে গঠন কৰিব লাগে তদন্ত ক্ষিপ্ৰতাৰে চলিব লাগে আৰু SITৰ যোগেদি ফাষ্ট ট্ৰেক কোৰ্টৰ যোগেদি তেওঁলোকক শাস্তি বিহিব লাগে আৰু আজিৰ এই প্ৰতিবাদী কাৰ্যসূচীৰ যোগেদি আমি দাবী জনাইছোঁ যে যি ভিক্টিম পৰিয়াল সেই ভিক্টিম পৰিয়ালে 20 লাখ টকা তেওঁলোকে যাতে আৰ্থিক সাহায্য পায়